সুন্দৰী দেখিলে বুকটা ফাইটা যায় নেকি বিজেপি নেতাৰ ৰাজপথত গোপনে মহিলাৰ ভিডিঅ' কৰি ধৰা পৰিল বিজেপি পালি নেতা মহানগৰীৰ ৰাজপথত সংঘটিত হল চাঞ্চল্যকৰ ঘটনা আইডল শ্ৰাদ্ধৰ নামতো ধন সৰকোৱা কোন এজন বিজেপিৰ পালি নেতা জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন বেটি বচাও বেটি পঢ়াও বুলি শ্লোগান দি বিজেপি দলৰ একাংশ নেতা পালি নেতাই সততে ভুলুণ্ঠিত কৰি আহিছে মহিলাৰ সন্মান সুন্দৰী গাভৰু বা মহিলা দেখিলে নিজকে সংযত কৰিব নোৱাৰে এনে একাংশ নেতাই শেহতীয়াকৈ গুৱাহাটী মহানগৰীত সংঘটিত হোৱা এনে ঘটনাই চকু কপালত তুলিছে সকলোৰে মন কৰক এগৰাকী মহাপুৰুষলৈ এখেত শাসকীয় দল বিজেপিৰ এগৰাকী পালি নেতা ৰাজপথত কোনোবা সুন্দৰী দেখিলেই এখেতৰ মন ৰাইজাই কৰে বিখ্যাত বাংলা গায়িকা মমতাজ বেগমৰ সেই জনপ্ৰিয় গীতটোৰ দৰেই মহিলা দেখিলেই এখেতৰো বুকটা ফাইটা যায় এতিয়া শুনক এখেতৰ আচল কাহিনী সন্ধিয়া মহানগৰীৰ গণেশগুৰিত এখেতে নিজৰ মোবাইলত আবদ্ধ কৰিছিল এগৰাকী মহিলাৰ ভিডিঅ' অৱশ্যে মহিলাগৰাকীৰ চকুত ধৰা পৰিবলৈ বেছি পৰ নালাগিলেই কাৰ্য ধৰা পৰাৰ পিছতেই মহিলাগৰাকীয়ে ভিডিঅ' ডিলিট কৰিবলৈ বাধ্য কৰাই বিজেপিৰ পালি নেতাজনক ভালদৰে মন কৰক এই লোকজনলৈ নিজকে বিজেপি দলৰ বিয়াগুম নেতা বুলি জাহিৰ কৰি অহা এওঁৰ নাম উত্তম কুমাৰ নাথ গুৱাহাটীৰ 51 নং ৱাৰ্ডৰ 169 নং বুথ কমিটিৰ সভাপতি তেওঁ জনৰণ্যন মনে মনে মহিলাগৰাকীৰ ভিডিঅ' লৈ ধৰা পৰাৰ পাছত কিদৰে ডিলিট কৰিবলৈ বাধ্য হল এওঁ চাওক ভিডিঅ' পালে তুমি চোৱা ভিডিঅ' পালে না ভিডিঅ' ডিলিট কৰা ভিডিঅ' ইয়াত একোৱে নাই ইয়াত একো ভিডিঅ' নাই ডিলিট জগা পৰা ওলা এইটো ডিলেট নহয় ৰিচেণ্ট ডিলেট ৰচিন ডিলিট মোক নালাগে মোক ডিলিটৰ জগা পৰা ডিলিট কৰা এইটো ডিলেট নহয় নেকি এইটো ডিলেট নহয় এইটো নেকি ডিলেট না মই ডিলিট কৰিলো তোমাক আৰু ভিডিঅ' হোৱা নাই আপুনি আহিছিলে এইটো লাগে মোক আপুনি এইবিলাক কিয় কৰি থাকে কওক ডিলেট কৰিলো আপুনি এইবিলাক কিয় কৰে ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ শাসকীয় দলৰ নেতা হোৱাৰ সুবিধা লৈ মহিলাৰ সন্মান লাঘৱ কৰা এই পালি নেতাজনৰ শাস্তিৰ দাবী তুলিছে ভুক্তভোগী মহিলাগৰাকীয়ে মই গধূলি কালি গণেশগুৰিত বজাৰ কৰিব গৈছিলো ল'ৰা স্কুল বেগ ল'ব গৈছিলো ফুটপাথেদি খোজকাঢ়ি থাকোঁতে মানুহ এজনে মোক ভিডিঅ' কৰি আছিলে মানুহজনক মই ধৰিলো ধৰাৰ পিছত তেখেতক ক'লো যে ভিডিঅ'টো ডিলিট কৰক বুলি ক'লো তেখেতে ভিডিঅ'টো ডিলিট কৰিলে নে নকৰিলে নাজানো কিন্তু তেখেতে ডিলিট কৰিছো বুলি কৈছে মোক কৰাৰ পিছতে তেখেতৰ ওপৰত মই এখন বিস্ফোৰণ এজাহাৰ দিলো মানুহজনৰ নাম উত্তম কুমাৰ নাথ হয় তেখেত মোৰ ঘৰৰ ওচৰৰে মানুহ হয় তেখেতক মই চিনি পালো তেখেতে বিজেপিৰ বুথ প্ৰেচিডেণ্ট হয় এনেকে ইমান এনেকুৱা মানুহ মহিলা এজনক এনেকুৱা ভিডিঅ' কৰাটো কোনো উচিত কথা নহয় ভাল কথা নহয় কাৰো লগত যে এনেকৈ নকৰে তেখেতে আৰু ফুটপাথেদি খোজকাঢ়ি থকা মানুহজনক ভিডিঅ' কৰাৰ মহিলা এজনক তেখেতে ক'ত অধিকাৰ পালে এইবিলাক ইমান সাহস ক'ত পালে তেখেতে বিজেপিৰ ভোট প্ৰেচিডেণ্ট এজন হৈ পেলাই মই দাবী জনাইছো যে এনেকুৱা লম্পট চৰিত্ৰ মানুহজন শাস্তি দিয়ে অকল এই নহয় এগৰাকী পালি নেতাৰ বিৰুদ্ধে আছে আন বহু অভিযোগ প্ৰাপ্ত তথ্য অনুসৰি বিজেপিৰ বুথ কমিটিৰ এজনা সভাপতিৰ বিৰুদ্ধে মৃতকৰ আইডল শ্ৰাদ্ধ পতাৰ নামত ধন আত্মসাৎ কৰাৰ দৰে গুৰুতৰ অভিযোগো হেঙেৰাবাৰীৰ কাঞ্চননগৰত এটা পৰিয়ালৰ আইডল শ্ৰাদ্ধ অনুষ্ঠিত কৰাৰ নামত কিদৰে ধন আত্মসাৎ কৰিছিল সেয়া স্পষ্ট হৈ আছে ভুক্তভোগী পৰিয়ালটোৱে দিয়া এইখন অভিযোগ পত্ৰত আনহাতে দুখীয়া বিধৱা আবিয়য় আৰু বিশেষভাৱে সক্ষম লোকৰ বিপৰীতে আৰ্থিকভাৱে সচ্ছল বহু মহিলাক ধনৰ বিনিময়ত অৰুণোদয় আঁচনি লাভৰ সুযোগ দি আহিছে এইজন পালি নেতাই এই সন্দৰ্ভতো আছে বহু অভিযোগ ৰাজপথত মহিলাক অসন্মান কৰা এগৰাকী পালি নেতাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম আৰক্ষী আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্বই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট MV Live